প্ৰতিদিনে বিধানসভাত অখিল গগৈ প্ৰসংগ হয়। কংগ্ৰেছৰ ভুলৰ বাবেই অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জন্ম বুলি বিধায়ক ভুৱন পেগু ডাঙৰীয়াই গুৰুত্বপূৰ্ণ অভিযোগ আনিছে। আৰু তাৰ পিছত আমি দেখিবলৈ পাইছোঁ যে বিধায়ক ভুৱন পেগুক প্ৰত্যুত্তৰ দিবলৈ গৈ বিধায়ক মনোৰঞ্জন তালুকদাৰে ভুৱন পেগুৱে পূৰ্বতে কটনত পঢ়ি থাকোঁতে নক্সাল পাৰ্টিৰ লগত জড়িত আছিল বুলি কৈছে। আমি চাওঁ আহক বিধায়ক ভুৱন পেগুৱে অখিল গগৈৰ বিৰুদ্ধে কি ক'লে আৰু ভুৱন পেগুৰ বিৰুদ্ধে বিধায়ক মনোৰঞ্জন তালুকদাৰে কি ক'লে। অধ্যক্ষ মহোদয়, তাৰমানে কিছুমান বস্তু মই শেষত কৈ দিওঁ। এই অখিল গগৈ ইমান অশান্তি কৰি থাকে বুলি চবেই কৈ আছে। যদি কংগ্ৰেছ চৰকাৰে যদি আগতে যদি গোটেই মাটিৰ ঝামেলা মাৰি দিলেহেঁতেন এই কৃষক মুক্তি সংগ্ৰাম মুক্তি সৃষ্টিয়ে নহয় আৰু অখিল গগৈৰ সৃষ্টি নহয়। মাননীয় অধ্যক্ষ মহোদয়, সদস্যৰ অনুপস্থিতিত তেওঁৰ নাম ল'ব নোৱাৰে। ভুৱন পেগুৰ খুব জাগলাৰি কৰা বক্তৃতা শুনিলোঁ। তেওঁ হিচাপো দিলে বসুন্ধৰাত 25 লক্ষ এপ্লিকেণ্ট, কিন্তু তেওঁ বৰ কৌশলেৰে কিমানে এপ্লিকেণ্টে মাটিৰ পাত্তা পালে সেই হিচাপটো নিদিলে। বসুন্ধৰা 1 আৰু বসুন্ধৰা 2ত এতিয়া বসুন্ধৰা 3টো অজস্ৰ এপ্লিকেণ্ট হ'ব, লক্ষাধিক এপ্লিকেণ্ট হ'ব, মাটি কিমানে পালে সেই হিচাপটো ভুৱন পেগুৱে এৰাই গৈছে। কাৰণ তেওঁ এৰাই যোৱাৰ সুবিধাও আছে, কাৰণ তেওঁতো বক্তা হিচাপে খুবেই ভাল নক্সাল পাৰ্টি কৰিছিল, কটনতেই দীক্ষাটো পাইছিল, সেইকাৰণে বক্তৃতা ভালেই দিয়ে, কিন্তু বক্তৃতা মিছা কথাৰে সজায়, সেইটোহে অসুবিধা। এইটো নক্সাল কৰিছিলতো ক'বলৈ দিয়ক। এটা যিয়ে নহওক, মোৰ ক'ব লগাটো হৈছে এতিয়াও অসমৰ ভূমি সম্পূৰ্ণ জৰীপ কিয় হোৱা নাই। মই মাত্ৰ উল্লেখ কৰিছোঁ ড্ৰোন পঠাই দি পেলাই এই এৰিয়েল জৰীপো দি নহ'ব। অসমৰ মাটি যদি আজি স্থিৰ কৰিব লগা হয়, এতিয়া ইমিডিয়েট এই চৰকাৰে জৰীপ কৰা দৰকাৰ।